ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ যেটো পৰীক্ষা হ'ব সেই সায়েন্সৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব তুমি যদি এই লং কোৱেশ্চন কেইটা যদি মুখস্থ কৰা 45 মাৰ্ক তো পাবাই পাবা তাৰ লগতে ইয়াৰ লগতে বহুত কেইটা MCQ তোমাৰ কি হৈ আছে ইনক্লুড হৈ আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কমেন্ট এটা ড্ৰপ কৰাৰ আগতে সম্পূৰ্ণ ভিডিওটো চাবা আৰু ভিডিওটো চাই তোমালোকৰ এইখিনি যদি মুখস্থ হয় সেইখিনিৰ গ্যাৰান্টি মই লৈছো তোমালোকে 100% মাৰ্কৰ কোৱেশ্চনৰ আনসাৰ তুমি কৰিব পাৰিবা এতে তোমাৰ কেস বেস ষ্টাডিৰ কোৱেশ্চন আছে তাৰ লগতে তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু কি ধৰণে তুমি হেতু প্ৰেক্টিস কৰিবা সেই বিষয়ে তোমালোকক মই ভিডিওৰ মাজে মাজে কৈ যাম তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল সায়েন্সৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যেনেকুৱা ধৰণে তোমালোকক মেথছত সহায় কৰিছো তাতকৈ বেছি পৰিমাণে সহায় কৰিম তোমালোকক সায়েন্সত মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেথছৰ এক্সামটো কেনেকুৱা হল তোমালোকে কমেন্ট কৰি জনোৱা মেথছৰ সলিউশনটো তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্সৰ কাৰণে মই কৈছো একেবাৰে চিন্তা কৰিব নালাগে কাৰণ তোমালোকে এইখিনি লং কোৱেশ্চনখিনি তোমালোকে মুখস্থ কৰি যাবা তাৰ পিছত কেনেকুৱা MCQ তোমাৰ ফিজিক্সৰ MCQ কেমিষ্ট্ৰিৰ MCQ বায়োলজিৰ MCQ UVSৰ MCQ তাৰ পিছত সকলো ধৰণৰ কেমিক্যাল ৰিঅ্যাকশনস গুটেইকেইটা তোমালোকক মই প্ৰেক্টিস কৰাম তোমালোকে কেৱল সেই ভিডিওবোৰ সম্পূৰ্ণকৈ চাবা তুমি যদি চাব পাৰা তোমালোকে 99% চান্স আছে তোমালোকে 99% কি কৰিব পাৰিবা অবটেইন কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো সো প্ৰথমতে তোমাৰ এই যেটো আছে তোমাৰ এস্টাৰিবমন বিক্ৰিয়া অৰ্থাৎ এস্টাৰিফিকেশন কি হয় এৰ পিছত হাইপোথাইৰয়ডিজম আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰো এবোৰৰ আনসাৰ তোমালোকে যদি কিতাপ পঢ়িছা তোমালোকৰ কাৰণে একেবাৰে মানে ই নহয় এবোৰ এটো তোমাৰ মুখস্থ কৰোতে তোমালোকৰ 1 মিনিট বা ম্যাক্সিমাম লাগিলে 2 মিনিট টাইম লাগিব গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা আৰু এই কোৱেশ্চনবোৰ তোমালোকে মোৰ লগে টিক দি লোৱা তোমালোকে পাৰিবা ঠিক আছে এতে স্যার তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কম কৰিবলৈ তুমি কি কৰিবা সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহাৰ এবাৰ বহুতে চান্স আছে এৰ পিছত তাৰ পিছত এটো তোমাৰ কেস বেস স্টাডি হয় এবোৰ ঠিক আছে এটো তোমাৰ কেস বেস স্টাডি টাইপৰ কোৱেশ্চন হয় তো তোমালোকে এইবোৰো কিন্তু কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব অলৰেডি এইবোৰ মই তোমালোকক শিকাই থৈছো বহুত দিন আগতে তোমালোকে প্লেলিস্ট চেক কৰা প্লেলিস্টত এইবোৰৰ আনসাৰ তুমি পাই যাবা 100% আনসাৰ তুমি পাই যাবা ইয়াতে ঠিক আছে এটো ভিডিওত এটা চিনা মাটিৰ পাত্ৰত 2 গ্ৰাম কপাৰ পাউডাৰ লোৱা আৰু ইয়াক গৰম কৰা কিছু সময়ৰ পিছত কি হ'ব তোমাৰ পৰ্যবেক্ষণ সম্বন্ধে লিখা আৰু এটোৰ তোমাৰ সমীকৰণ লিখিব লাগে আৰু ইয়াতে তোমাৰ কেইটামান কেমিক্যাল ৰিঅ্যাকশনস আছে এই কেমিক্যাল ৰিঅ্যাকশনসবোৰ তোমালোকে সম্পূৰ্ণ এটা ভিডিওত পাই যাবা তাতে তোমাৰ 100% তোমালোকৰ বুকত যিমানটা কেমিক্যাল ৰিঅ্যাকশনস আছে গোটেইকেইটা ৰিঅ্যাকশন তোমালোকে এটা ভিডিওতে পাই যাবা গতিকে তুমি চিন্তা কৰাৰ কোনো দৰকাৰে নাই ইয়াৰ পিছত এটো তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে A ৰ pH ৰ মান 3 আৰু B ৰ pH ৰ মান 11 কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা কম হ'ব আৰু কোনটো আম্লিক আৰু তোমাৰ কোনটো ক্ষাৰকীয় তো তোমালোকে ভাবিব পাৰা যে স্যার ইমান ইজি কোৱেশ্চন আহিব নেকি হয় ইজিবোৰো আহিব টানবোৰো আহিব মডাৰেটবোৰো আহিব সকলো ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে তো এতে 65 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 65 মানে এটো 65 আধুনিক পৰ্যাবৃত্ত তালিকাত দুটা মৌল x আৰু y ৰ পাৰমাণবিক সংখ্যা 9 আৰু 17 এটো তোমাৰ কেস বেস স্টাডি টাইপৰ কোৱেশ্চন হয় ঠিক আছে তো ইয়াতে তোমাৰ কৈছে x কোন বৰ্গৰ অন্তৰ্ভুক্ত y ধাতু নে অধাতু কোনটো বেছি বিদ্যুৎ ঋণাত্মকতা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই তোমালোকৰ এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চনস আছে বা তোমালোকৰ যেটো 5 নম্বৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ যেটো পিৰিয়ডিক টেবুল আছে সেই পিৰিয়ডিক টেবুলৰ তোমালোকৰ পৰা মই আধা ঘণ্টা বিচাৰিম মাত্ৰ কেই ঘণ্টা আধা ঘণ্টা গোটেইখিনি পিৰিয়ডিক টেবুল তোমালোকক পানীৰ নিচিনা মই খুৱাই দিম ঠিক আছে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে সেই ভিডিওটো চাই লবা অতি সোনকালে তোমালোকে ভিডিওটো পাবা পিৰিয়ডিক টেবুলৰ লগত ৰিলেটেড তুমি যিকোনো কোৱেশ্চন আহিলে তুমি 1 সেকেন্ডৰ ভিতৰত তুমি আনসাৰ দিব পাৰিবা তোমালোকক মই তেনেকৈ বুজাই দিম ইয়াৰ পিছত এটো তোমাৰ কি কৈছে স্ফটিকাবদ্ধ জল বুলিলে কি বুজা প্লাষ্টাৰ অফ পেৰিছক কিয় পানীৰ পৰা আঁতৰত ৰখা হয় তাৰ পিছত এই যিবোৰ তোমাৰ যৌগবোৰৰ যিবোৰ গঠন আছে এইবোৰ মই এটা ভিডিও তোমালোকৰ লাষ্ট ইয়াৰৰ যিকেটা তোমাৰ যৌগৰ গঠন আহিছে
আৰু এই বছৰ প্ৰিবোৰ্ড ইয়াৰৰ যিকেইটা গঠন আহিছে গোটেইকেইটা তোমালোকে এটা ভিডিঅ'ত পাই যাবা তোমালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকিবা এতে সব বেনজিনৰ গঠন লিখিব দিছে আৰু বিউটানিলৰ গঠন লিখিব দিছে আৰু তোমালোকক ক'লে তোমালোকে কেমিক্যাল ৰিঅ্যাকশনছৰ ওপৰত এটা ভিডিঅ' পাবা তোমালোকে তাতে 100% কেমিক্যাল ৰিঅ্যাকশন তোমালোকে তাতে পাই যাবা আৰু এটো 52 নম্বৰ কোৱেশ্চন যেতিয়া মই পৰ্যাবৃত্ত তালিকাৰ বিষয়ে আলোচনা কৰিম তাতে তুমি পাই যাবা এটো ঠিক আছে ইয়াৰ পিছত চোৱা এইটো চোৱা জৈৱিক বিবৰ্ধক বুলিলে কি বুজা পৰিস্থিতি তন্ত্ৰত বীজকৰ ভূমিকা কি তোমালোকে এইবোৰ ঠিক কৰি লোৱা মোৰ লগে লগে ঠিক আছে বৈদ্যুতিক মটৰৰ এটা কাৰ্যপদ্ধতি বৰ্ণনা কৰা চোৱা বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনাৰেটৰ যে আছে এই দুটাৰ কাৰ্যপ্ৰণালী এবাৰ আহাৰ পৰীক্ষাত বহুতে চান্স আছে গতিকে তোমালোকে এইবোৰ ইগনোৰ কৰিব নোৱাৰা আৰু তোমাৰ 64 নম্বৰ যেটো কোৱেশ্চন আছে বৈদ্যুতিক ইস্ত্ৰি বা পাউৰুটি সেকা সঁজুলিত শংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয় সো শংকৰ ধাতুৰ ওপৰত কিন্তু তোমালোকে এবাৰ প্ৰশ্ন আহাৰ বহুত চান্স আছে শংকৰ ধাতুৰ ওপৰত এটো এমসিকিউ আহিব পাৰে লগতে তোমাৰ ডেসক্ৰিপচন টাইপ কোৱেশ্চন আহিব পাৰে সেইকাৰণে তোমালোকক মই ষ্টাৰ্টিংতে কৈছো যে তুমি যদি এইবোৰ মুখস্থ কৰা তোমাৰ 45 মাৰ্কৰ তো পাবাই পাবা তাৰ লগতে তোমাৰ এমসিকিউ ইয়াতে কি হৈ আছে ইনক্লুড হৈ আছে 66 নম্বৰ কোৱেশ্চন হয় এটোৰ আনসাৰ মই অলৰেডি আপলোড কৰিছো তোমালোকে প্লেলিষ্ট চেক কৰা তোমালোকে পাই যাবা উত্তল দাপনৰ সন্মুখত 30 সেমি আঁতৰত 9 সেমি ওখ এডাল কেন্ডেল ৰখা হৈছে ইয়াৰ বিবৰ্ধন দি আছে 1/3 দাপনখনৰ ফোকাস দৈৰ্ঘ্য প্ৰতিবিম্বৰ অৱস্থানৰ প্ৰকৃতি নিৰ্ণয় কৰা এটা তোমাৰ আউট অফ বুক হয় ঠিক আছে এটো তোমালোকৰ বুকত নাই এই প্ৰশ্নটো তো তোমালোকে এইবোৰো প্ৰ্যাকটিস কৰিবা ঠিক আছে 67 নম্বৰ এটো তোমাৰ তৰাবোৰ তিৰবিৰাই থাকে কিন্তু গ্ৰহবোৰ কিয় তিৰবিৰাই না থাকে এইবোৰ কোৱেশ্চন তুমি কেতিয়াও এৰাই চলিব নোৱাৰা এৰ পিছত চাই এটো সফটিফিকেশন ৰিঅ্যাকশন কি হয় সাৱনিভৱন বিক্ৰিয়াটো কি হয় ইয়াৰ লগত ৰাসায়নিক সমীকৰণটো লিখা ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এটো কোনো এক আধাৰত আধাৰিত চাৰিওফালে আকৰ্ষকৰ বৃদ্ধিত অক্সিজেনে কেনেকৈ সহায় কৰে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰভাৱ নঘটে এটো এটা কোৱেশ্চন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ভূমি সংলগ্ন তাৰৰ কাম কি ধাতুবোৰ সজলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজনীয়তা কি এটো কোৱেশ্চন তোমালোকে এইবোৰ প্ৰ্যাকটিস কৰি যোৱা মই কৈছো তোমালোকক বাৰে বাৰে কৈ আছো সায়েন্সৰ কাৰণে কোনো টেনচন কৰিব নালাগে মই তোমালোকক 100% প্ৰ্যাকটিস কৰাই দিম বন্যপ্ৰাণী সমূহ কিয় সংৰক্ষণ কৰিব লাগে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা এই কোৱেশ্চনটো যেটো আছে এটো তোমাৰ পিৰিয়ডিক টেবুলৰ বিষয়ে তোমাৰ নলেজ থাকিলে এটো তুমি 1 সেকেন্ডত আনসাৰ তুমি দিব পাৰিবা ঠিক আছে আৰু পৰ্যাবৃত্ত তালিকাত এবিসি স্থানসমূহ তলত দেখুৱা হৈছে তো এটো 16 এটো হৈছে তোমাৰ 17 এটো বি আছে এ আছে তো এটো মৌল এ ধাতু নে অধাতু তাৰ পিছত তোমাৰ এটো দিছে সি মৌলকেটা এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় সি মৌলটো বিতকৈ ডাঙৰ নে সৰু ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰতিধ্বনি বুলিলে কি বুজা বাতৰিকাকত পঢ়া আৰু প্ৰতিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি এটো আৰু তোমালোকৰ কি কি ইম্পৰ্টেন্ট ডায়াগ্ৰাম লাগিব হেটোৰ ওপৰত অলৰেডি মই ভিডিও আপলোড কৰিছো ডেসক্ৰিপচনত মই লিংক দি দিম তোমালোকে ভিডিও চাই লবা কি কি ইম্পৰ্টেন্ট লাগিব এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় সন্তানৰ লিংগ নিৰ্ধাৰণ পিতৃৰ পৰা নহয় পিতৃৰ পৰা হয় মাতৃৰ পৰা নহয় তোমাৰ উত্তৰৰ ন্যায্যতা প্ৰদান কৰা এটোৰ যে আনসাৰ হ'ব এটোৰ আনসাৰ আৰু তুমি সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় হেটোৰ আনসাৰ তোমাৰ কি হয় একে হয় বুজি পাইছা কেৱল এটো অলপমান সেন্টেন্স প্যাটাৰ্নটো বেলেগকে লিখিলে তোমাৰ আনসাৰ হৈ যাব কিন্তু তোমাৰ মেইন বস্তু গোটেইখিনি তোমাৰ কি হয় একে হয় ইয়াৰ পিছত চোৱা এটো কোৱেশ্চন চোৱা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় সলিনয়েড কি হয় এক দণ্ড চুম্বকৰ হৈতে কেনেদৰে তুলনা কৰিব পাৰি বা তোমাৰ এই যেটো এইখিনি যেটো পাৰ্ট আছে এই পাৰ্টটো তোমাৰ এনেকৈ আহিব পাৰে যে সলিনয়েড কি হয় আৰু ই দণ্ড চুম্বকৰ দৰে কিয় আৰু কেনেদৰে কি কৰে আচৰণ কৰে এটো আহিব পাৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চা কেজ বেজ ষ্টাডি হয় এটো কেজ বেজ ষ্টাডি টাইপৰ কোৱেশ্চন হয় নিম্নোক্ত ধাতু কেটা সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰমত সজোৱা আৰু তোমাক তিনিটা ধাতু দিয়া হৈছে সোডিয়াম ম্যাগনেসিয়াম আৰু কপাৰ কেৱল পানীক বিক্ৰিয়ক হিচাপে ব্যৱহাৰ কৰি ইয়াক কি দৰে চিনাক্তকৰণ কৰিবা এটো কেজ বেজ ষ্টাডি টাইপৰ কোৱেশ্চন হয় তোমালোকে প্ৰ্যাকটিস কৰা আজি তোমালোকে প্ৰ্যাকটিস কৰা আৰম্ভ কৰা একেবাৰে নোৱাৰা কোনো কাম নহয় এইবোৰ এৰ পিছত চোৱা এসিড এটা লঘু গুৰুতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় এটো তোমাৰ এমসিকিউ বা এসাৰশন আৰু ৰিজনিংৰ কাৰণে তোমালোকে চাব পাৰা অলৰেডি এসাৰশন আৰু ৰিজনিংৰ ওপৰত কিন্তু মই ভিডিও এটা আপলোড কৰিছো হেটোৰ লিংক দি দিম তোমালোকে ভিডিওটো চাই লবা
তলৰ যৌগ দুটাৰ নাম এইটো ক'লোৱে মই নামৰ ওপৰতো IUPAC নাম যেটো আছে IUPAC নেম কেনেকৈ নামাকৰণ কৰিব লাগে তাৰ ওপৰত তোমালোকে ভিডিঅ' পাবা তোমালোকে তাতে চাই ল'বা এটাৰো তোমাৰ কি নহয় তোমালোকে নোৱাৰাকৈ নাথাকিবা গোটেইকেইটা পাৰিবা যে কেনেকৈ নামাকৰণ কৰা হয় তুমি চালেই ক'ব পাৰিবা যে এইটোৰ নাম কি হ'ব তোমালোকক কেনেকৈ মই প্ৰেক্টিছ কৰাই দিম ঠিক আছে ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তৰ খাদ্য কেনেকৈ পাচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এইটো 58 নম্বৰ চোৱা হাইপাৰমেট্ৰপিয়া আৰু মায়োপিয়া যেটো আছে সেই দুটা ৰিজন কিন্তু তোমাৰ লাগিবই লাগিব ঠিক আছে MCQৰ কাৰণে এছাৰশন ৰিজনিংৰ কাৰণে লগতে লং কোৱেশ্চনৰ কাৰণে তিনিওটাৰ কাৰণে তোমাৰ সেই দুটা তোমাৰ বহুত ইম্পৰ্টেন্ট হয় তো হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্তৰ মূল কাৰণ কি এক কেনেদৰে প্ৰকাৰ কৰিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় এইটো লাষ্ট ইয়াৰ আহিছে উদ্ভিদৰ তো এইবাৰ তোমাৰ মানুহৰটো আহাৰ চান্স আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো কোৱেশ্চন জিংক ধাতু সৈতে সালফিউৰিক এসিডৰ বিক্ৰিয়া ঘটিলে কি গেছ নিৰ্গত হয় বিক্ৰিয়াটোৰ বাবে সন্তুলন সমীকৰণ লিখা এইবোৰ সমীকৰণ তোমালোকে গোটেইকেইটা সমীকৰণ তোমালোকে এইটো ভিডিঅ'ত পাই যাবা মই ডেসক্ৰিপচনত দিছো কোনটো ৰিঅ্যাকশন তোমাৰ কিহৰ লগত ৰিলেটেড হয় ঠিক আছে প্লেসেন্টা কি বহুত ইম্পৰ্টেন্ট হয় প্লেসেন্টা কি যদি মহিলা এগৰাকীয়ে কপাৰটি ব্যৱহাৰ কৰে তেতিয়া ই যৌন সঞ্চালন প্ৰতিৰোধী হ'বনে আৰু তোমাৰ ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে সোডিয়াম অক্সাইড মেগনেছিয়াম ক্লোৰাইড তাৰ পিছত তোমাৰ সোডিয়াম ক্লোৰাইড এই গুটেইকেইটাৰ গঠনৰ ওপৰত মই অলৰেডি ভিডিঅ' আপলোড কৰিছো তোমালোকে ভিডিঅ' চাই ল'বা হেতুৰ ডেসক্ৰিপচন মই লিংকত দি দিম ইয়াৰ পিছত চোৱা এইটো তোমাৰ গঠন আঁকিবলৈ দিছে হেক্সানল আৰু প্ৰপানয়িক এসিড এইবোৰৰ তোমালোকে পাই যাবা এটা ভিডিঅ'ত ইয়াৰ পিছত চোৱা স্বপৰাগন ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিক পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে যদি পাৰে কিয় পাৰে বা যদি নোৱাৰে কিয় নোৱাৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো খাদ্যজাল বুলিলে কি বুজা এটা পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহৰ চিত্ৰ অংকন কৰা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমালোকৰ এইটো ইলেক্ট্ৰিসিটি চেপ্টাৰৰ যিকেইটা তোমাৰ নিউমেৰিকেলছ আছে গোটেইকেইটা ইম্পৰ্টেন্ট নিউমেৰিকেলছ মই অলৰেডি তোমালোকক শিকাই থৈছো ঠিক আছে গোটেইকেইটা শিকাই থৈছো তোমালোকে ভিডিঅ'টো চাই লোৱা তোমালোকে এইবোৰৰ এনসাৰ তাতে পাই যাবা আৰু তাৰ পিছতো যদি তোমালোকৰ তি হয় তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি জনাবা কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে সেইটো টপিকৰ ওপৰতে তোমালোকক মই শিকাবলৈ চেষ্টা কৰিম এটো চোৱা এটো বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰে ইয়াৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা এটো 3 মাৰ্কৰ কাৰণে এটো তোমাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তাপজাৰণ আৰু দুগ্ধীকৰণৰ মাজৰ পাৰ্থক্য এটো উদাহৰণ সহ ব্যাখ্যা কৰা ইয়াৰ পিছৰ প্ৰশ্নটো এটো সাবুনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়া সাবুনৰ মলি আঁতৰোৱা যেটো প্ৰক্ৰিয়া আছে এটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ হয় তুমি এলকহল আৰু কাৰ্বক্সিলিক এসিডৰ মাজৰ প্ৰভাৱ কি দৰে কৰিবা এই কোৱেশ্চনটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো প্ৰশ্ন 5 নম্বৰ চেপ্টাৰৰ পৰা দিছে এটো ডবাৰিনৰ মৌলৰ শ্ৰেণী বিভাজনৰ ভিত্তি কি নিউল্যান্সৰ অষ্টসূত্ৰৰ অসুবিধা কি ডবাৰিনৰ ট্ৰাইডক তুমি নিউল্যান্সৰ অষ্টসূত্ৰৰ স্তম্ভবোৰত পোৱা নে বা আধুনিক পৰ্যাবৃত্ত তালিকা কি ই মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ পৰা আখোৱাবোৰ কিমান দূৰ কৰাত সফলতা লাভ কৰিছিল তো চা এই দুটা কোৱেশ্চন তুমি লাৰ্ন কৰিলে তোমাৰ মেন্ডেলিভ এটো চাইতে তোমাৰ ডবাৰিনৰ ৰিলেটেড হৈ আছে নিউল্যান্স আছে আৰু ইয়াতে মেন্ডেলিভ আছে তো তিনিওজন তোমাৰ একেলগে আহি যাব এই দুটা যদি তুমি মুখস্থ কৰা চেপ্টাৰৰ আধাখিনি তোমাৰ ইয়াতে কমপ্লিট হৈ যাব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ এটো চা জনন স্বাস্থ্য কি বা প্ৰজনন স্বাস্থ্য কি এটো কোৱেশ্চনটো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ভাল ইন্ধন এটা মানে কি আমি কিয় শক্তিৰ বিকল্প উৎসৰ অনুসন্ধান কৰো অজন কি অজনে কেনেকৈ পৰিবেশ তোমাৰ ধ্বংস কৰাত সহায় কৰে এটো কোৱেশ্চনটো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো চোৱা পৰিবহন বহনক্ষম ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰিব লগা যিকোনো চাৰিটা পদক্ষেপৰ বিষয়ে লিখা 66 নম্বৰ চোৱা দুৰ্গন্ধিতা বা ৰেলচিডিটি চিপছৰ পেকেটবোৰে ভিতৰত কিয় নাইট্ৰজেন গেছ ভৰাই থোৱা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কেছ বেস ষ্টাডি বা তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনো হ'ব পাৰে এটো চা কেছ বেস ষ্টাডি ধুনিয়াটা কেছ বেস ষ্টাডি হয় আৰু অলৰেডি এটোৰ এনসাৰ মই দি দিছো তোমালোকক ঠিক আছে এটো তোমালোকৰ যেটো লখিমপুৰ জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে হে লখিমপুৰ জিলাৰ কোৱেশ্চন পেপাৰ হয় লখিমপুৰ জিলাৰ মই MCQ লগতে লং কোৱেশ্চন দুটা সলিউশন কৰি দিছো তোমালোকে প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ' চাই লোৱা ঠিক আছে দুটাৰে মই সলিউশন দি দিছো
ৰক্তিম আৰু সীমান্তই কাবাডী প্ৰতিযোগিতাৰ বাবে খেলপথাৰত চূণপানীৰে চিহ্ন দিয়াৰ পিছত চিহ্নসমূহ স্পষ্ট নেদেখি শিক্ষকে ক'লে যে পানীখিনি ভাল নহয়। শিক্ষকজনে হাঁহি মাৰি দুয়োজনকে পিছদিনা পৰীক্ষা কৰিবলৈ ক'লে। পিছদিনা দুয়োজনে আহি দেখিলে যে খেলপথাৰৰ চিহ্নসমূহ স্পষ্টভাৱে জিলিকি আছে। দুয়োজনে আচৰিত হৈ শিক্ষকজনে তাৰ কাৰণ সোধাত তেওঁ ইয়াৰ কাৰণ ব্যাখ্যা কৰি দিলে। তো সম্পূৰ্ণ ঘটনাটোৰ লগত জড়িত ৰাসায়নিক বিক্ৰিয়াটো লিখা আৰু সন্তুলন কৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। এইটো কুৱেশ্যন, এক্স যৌগটো এলুমিনিয়ামৰ সৈতে ৰেল লাইন জোৰা দিবলৈ ব্যৱহাৰ কৰা হয়। এক্স যৌগটো চিনাক্ত কৰা, বিক্ৰিয়াটোৰ নাম লিখা, এই বিক্ৰিয়াৰ লগত সন্তুলিত সমীকৰণ লিখা। এইটো থাৰ্মিট বিক্ৰিয়াৰ কথা কৈছে, ঠিক আছে। ৰেল লাইন জোৰা দিবলৈ থাৰ্মিট বিক্ৰিয়া ইউজ কৰা হয় আৰু মূলটো কি ইউজ কৰা হয়? এলুমিনিয়াম, হয়, এলুমিনিয়াম ইউজ কৰা হয়। ইয়াৰ পিছত এইবোৰ চোৱা, যৌগবোৰৰ নামাকৰণ কৰা, এইবোৰ মই তোমালোকক শিকাই দিম। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে কেলছিয়াম হাইড্ৰক্সাইডক অতিৰিক্ত পানীত দ্ৰৱীভূত কৰি পৰিষ্কাৰ পানীৰ দ্ৰৱণ প্ৰস্তুত কৰা হয়। এই দ্ৰৱণটো বায়ুৰ সংস্পৰ্শলৈ আহিবলৈ দিয়া হয়। দ্ৰৱণটো লাহে লাহে একে পাতল গাখীৰৰ দৰে বগা অধক্ষেপ পৰে। কিয় এই বগা অধক্ষেপৰ সৃষ্টি হয় বৰ্ণনা কৰা ৰাসায়নিক সমীকৰণৰ সহায়ত তোমাৰ সঁহাৰি জনোৱা। এনেকুৱা ধৰণৰ কেছ বেছ ষ্টাডি বা এক্টিভিটি টাইপ যিবোৰ কুৱেশ্যন আছে, সেই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু তোমাৰ এই কুৱেশ্যনটোৰ এনচাৰ অলৰেডি মই আলোচনা কৰিছোঁ, কাৰণ তোমাৰ কিতাপত যিমানটা এক্টিভিটি আছে গোটেইকেইটা এক্টিভিটিও মই তোমালোকক শিকাই থৈছোঁ, ঠিক আছে। এই বছৰে শিকাইছোঁ তোমালোকক, মই ইউটিউব আৰম্ভ কৰিছোঁ এই বছৰ বাৰু। ইয়াৰ পিছত চোৱা, তোমাৰ এই যিখন তালিকা দিয়া আছে, এই তালিকাখনৰ পৰা তুমি ইয়াৰে আনচাৰবোৰ লিখিব লাগে। তো এইটো তোমাৰ পিৰিয়ডিক টেবুলৰ লগত ৰিলেটেড হয় কুৱেশ্যনটো। তো পিৰিয়ডিক টেবুলৰ বিষয়ে জানিলে তোমালোকে এইবোৰ মই ক'লোৱে, একেবাৰে 1 ছেকেণ্ডত তুমি এনচাৰ দিব পাৰিবা এইবোৰৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো এষ্টাৰীভৱন বিক্ৰিয়া কি, এইটোতো আমি ক'লোৱে। ইয়াৰ পিছত চোৱা, দণ্ড চুম্বক একেধৰণে ওচৰা ওচৰিকৈ ৰখা হৈছে, যাৰ বিপৰীত মূৰ দুটা আনটোৰ দিশত মুখামুখি হৈ থাকে। ইয়াৰ পিছত চোৱা, এইটো থাৰ্মিট বিক্ৰিয়া কি, বিক্ৰিয়াটোত সন্তুলিত সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ ধৰণ চিনাক্তকৰণ কৰা। এইটো চোৱা, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ। এই উক্তিটোৰ যুক্তি দিয়ে কেনেকৈ কাপোৰদাৰ ছটালৈ পৰিৱৰ্তন কৰিব পাৰি ব্যাখ্যা কৰা। এইবোৰ কুৱেশ্যন তুমি এৰিব নোৱাৰা, ঠিক আছে। এইবোৰৰ লগত তোমাৰ MCQ ৰিলেটেড হৈ আছে। তাৰপিছত চোৱা, কেলছিয়াম ধাতু পানীৰ সৈতে বিক্ৰিয়া কৰাৰ পিছত ইয়াৰ পৃষ্ঠত কি উপঙি থাকে ব্যাখ্যা কৰা আৰু সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। এইবোৰ চোৱা, যেতিয়া মই MCQ আলোচনা কৰিছোঁ, MCQ প্ৰি বোৰ্ড এক্সামিনেশ্যনত MCQ আলোচনা কৰাৰ সময়ত এইবোৰ মই 1000বাৰ আলোচনা কৰিছোঁ তোমালোকৰ লগত। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ মানুহৰ আতংকিত মুহূৰ্তত নিহৰণ হোৱা হৰমনবিধৰ নাম আৰু নিহৰণ কৰা গ্ৰন্থিটোৰ নাম, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত চোৱা, উদ্ভিদৰ হৰমন মানে কি, একোটাকৈ হৰমনৰ উদাহৰণ দিয়ে যিয়ে তোমাৰ বৃদ্ধি ঘটায় আৰু বৃদ্ধিত বাধা দিয়ে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো ৰামধেনু কেনেকৈ গঠন হয় বা টিণ্ডেল পৰিঘটনা কি, দৈনন্দিন জীৱনত দেখি থকা টিণ্ডেল পৰিঘটনাৰ উদাহৰণ দিয়া। এইটো আৰু তোমাৰ এই কুৱেশ্যনটো চাবা। ইয়াতে চোৱা, PQRS তোমাৰ 3টা ৰোধকতাৰ মান দিয়া আছে, কোনটো পদাৰ্থ ব্যৱহাৰ কৰিবা যুক্তিসহ উত্তৰ দিয়া। এইবোৰ তোমাৰ কেছ বেছ ষ্টাডি টাইপ কুৱেশ্যন হয়। ইলেক্ট্ৰিক ইস্ত্ৰিত তাপীয় উপাদান হিচাপে কি ব্যৱহাৰ কৰিবা, সংযোগী তার হিচাপে বৈদ্যুতিক ইস্ত্ৰিত কোনটো তার ব্যৱহাৰ কৰিবা। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ কেছ বেছ ষ্টাডি কুৱেশ্যন হয়। এইটো চোৱা কি কৈছে, ইয়াতে বন্ধুৰ সৈতে অৰুণে ঘৰত খেলি থাকোঁতে হঠাতে মৌমাখি এটাই তেওঁৰ বন্ধুৰ হাতত বিন্ধিলে, যাৰ বাবে তেওঁৰ বন্ধুৰ হাতখন বহুত বিষাইছিল। অৰুণৰ মাকে পাকঘৰৰ পৰা পেষ্ট এটা বনাই বিন্দাংশত লগালে, যাৰ ফলত অৰুণৰ বন্ধুৱে হাতৰ বিষৰ পৰা সকাহ পালে। তো অৰুণৰ বন্ধুৰ বিষৰ বাবে দায়ী ৰাসায়নিক পদাৰ্থটো কি আৰু ইয়াৰ ৰাসায়নিক সংকেতটো লিখা। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ কেছ বেছ ষ্টাডি টাইপ কুৱেশ্যন হয়। ইয়াতে কি কৈছে চোৱা, ভিনেগাৰ, যাক কেতিয়াবা ডিষ্টিলেট বা স্পিৰিট ভিনেগাৰ বুলিও কোৱা হয়, হাজাৰ হাজাৰ বছৰ ধৰি বিশ্বৰ সকলোবোৰ ঘৰৰ এক প্ৰয়োজনীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে। এই তৰল পদাৰ্থক চাফাই, বাগিচা, সংৰক্ষক দ্ৰব্য হিচাপে বা ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয়। আনকি ইয়াৰ ঔষধি প্ৰয়োগো আছে। ভিনেগাৰত থকা ৰাসায়নিক পদাৰ্থটোৰ নাম আৰু সংকেত কি হ'ব। তাৰপিছত ভিনেগাৰত থকা পদাৰ্থবিধক কিয় গ্লেচিয়েল এচিটিক এচিড বুলি জনা যায়। এজন শিক্ষকে এষ্টাৰ গঠন প্ৰক্ৰিয়া প্ৰদৰ্শন কৰি তাৰপিছত এষ্টাৰক ক্ষাৰকীয় ছডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰাইছিল। এই প্ৰক্ৰিয়াটোৰ নাম আৰু এইটো কিয় এই নাম দিয়া হৈছে সেইটো তুমি মেনশ্যন কৰিব লাগে। এইবোৰৰ এনচাৰ তুমি আজিয়ে যিমান পাৰা তোমালোকে
কণ্টিনিউয়াছলি মুখস্থ কৰি থাকা তোমালোকৰ এবোৰৰ পৰা 100% কোৱেশ্চন আহিব ঠিক আছে তুমি এইখিনি যদি মুখস্থ কৰা তোমালোকৰ 100% কোৱেশ্চন তুমি অ্যাটেম্প কৰাৰ এবিলিটি তোমাৰ আহি যাব ঠিক আছে এনেকুৱা নহয় যে তোমাৰ আমাৰ টাৰ্গেট হৈছে আমাৰ টাৰ্গেট হৈছে 99% গতিকে আমাৰ টাৰ্গেট যিমান ডাঙৰ হ'ব আমাৰ পৰিশ্ৰম হিমানে কি হ'ব বেছি হ'ব তুমি যদি ভয় খোৱা যে এইবোৰ আমি কেনেকৈ কৰিম একেবাৰে ইজি তোমালোকৰ টাইম নালাগিব যেহেতু তোমালোকে গোটেই বছৰ অলৰেডি তোমালোকে সায়েন্সটো পঢ়ি চাই গতিকে টাইম নালাগে ঠিক আছে এই কোৱেশ্চনটো চাই এটো পিৰিয়ডিক টেবুলৰ লগত ৰিলেটেড হয় একে বৰ্গৰ অন্তৰ্ভুক্ত মৌলবোৰৰ ধৰ্ম একেই কিন্তু একে পৰ্যায় মৌল এটাত থকা মৌলবোৰৰ ধৰ্ম কিয় বেলেগ বেলেগ হয় এর পিছত তিনিটা মৌল XYZ ৰ পাৰমাণবিক ভৰ 40.1 87.6 আৰু 137.3 এই মৌলকেইটা ট্ৰাইট গঠন কৰিবনে তোমাৰ উত্তৰৰ যুক্তি আগবঢ়োৱা এটো কোৱেশ্চন এর পিছত চ তোমাৰ এই যেটো ইছে হাওফাওৰ চিত্ৰ আছে চিত্ৰৰ পৰা এইখিনি তোমালোকে চাবাই কোৱেশ্চনটো এর পিছত চ উদ্ভিদৰ পাতে ৰেচনত সহায় কৰা দুটা উপায় চমুকৈ বুজাই লিখা এটো কোৱেশ্চনটো তাৰে পিছত কোৱেশ্চনটো এটো কোৱেশ্চনটো চাবা এতে যেতিয়াই তুমি হিংস্ৰ কুকুৰ বা তোমাৰ ফালে দৌৰি অহা দেখিবা তেতিয়া অতি বেগেৰে যে তুমি কুকুৰটোক ভয় খুৱাবলৈ লাঠি এডাল লৈ খেদি যোৱা এটো কেনেকৈ হয় জানানে ইয়াৰ কাৰণটো ব্যাখ্যা কৰা সো এবোৰ তোমালোকৰ বুকত এবোৰ ডাইৰেক্ট কোৱেশ্চন নাই কিন্তু তোমালোকৰ এবোৰ বুকৰ লগত ৰিলেটেড হয় ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমালোকে নিশ্চয় বুঢ়া মানুহক দি ফকাসযুক্ত চশমা পিন্ধা দেখিছা যেটো অবতল আৰু উত্তল দুটা লেন্সেৰে গঠিত তেওঁলোকক দি ফকাসযুক্ত লেন্সৰ কিয় প্ৰয়োজন হয় এনে বিকাৰৰ নাম কি ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন এটো কি কৈছে তলতীয়া বৰ্তনীত এমিটাৰ 8 প্ৰবাহৰ মান 2a হলে r এৰ মান r1 ৰ মান কিমান হ'ব এটা তোমাৰ ডায়াগ্ৰামটো মই অলৰেডি এটো কিন্তু আলোচনা কৰিছো হা সৰি এটো ডায়াগ্ৰামটো হানা এটো এনসার মই অলৰেডি আলোচনা কৰিছো এটো তোমাৰ লখিমপুৰ জিলাৰ কোৱেশ্চন হয় তোমালোকে তাতে গৈ ভিডিওটো চাই লোৱা এৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰত স্থাপন কৰা বিদ্যুৎ প্ৰবাহ চালিত পৰিবাহী এটাৰ ওপৰত বলৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা নিয়মটোৰ নাম লিখা বিদ্যুৎ প্ৰবাহ চালিত পৰিবাহীৰ ওপৰত বলৰ পৰিমাণ কেতিয়া শূন্য হ'ব আৰু কেতিয়া তোমাৰ কি হ'ব সৰ্বোচ্চ হ'ব এটো হদিছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন চোৱা এটো কেস বেস স্টাডি টাইপ কোৱেশ্চন হয় আমাৰ পৰিবেশ অধ্যায়টো শিকোৱাৰ সময়ত শিক্ষকে জীৱাশ্ম ইন্ধন প্লাষ্টিক কাগজ আদি জ্বলোৱাৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ছাত্ৰ ছাত্ৰীসকলে দৈনন্দিন জীৱনত প্লাষ্টিক আৰু পলিথিন ব্যাপক ব্যৱহাৰ লক্ষ্য কৰিছিল যেটো এৰাই চলিব পাৰি আৰু পৰিবেশৰ চৌপাশৰ পৰিবেশ পৰিষ্কাৰ কৰি ৰাখিব পাৰি তেওঁলোকে নিজৰ বিদ্যালয়খন প্লাষ্টিক আৰু পলিথিন মুক্ত কৰাৰ সিদ্ধান্ত লৈছিল আৰু ইয়াৰ ন্যূনতম ব্যৱহাৰৰ বাবে ইজনে সিজনক প্ৰেৰণা জনাইছিল এৰ কোৱেশ্চন কি কৈছে চোৱা দৈনন্দিন জীৱনত পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰ কিয় কম কৰা উচিত ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত প্লাষ্টিক আৰু পলিথিন ব্যৱহাৰ কৰি কি উপায়ে তোমাৰ কমাব পাৰে বা হ্ৰাস কৰাব পাৰে এটো চোৱা তাৰ লগত তোমাৰ এই কোৱেশ্চনটো আছে আমি যেতিয়া কোনো এটা পৰ্যটনস্থলীলৈ যাওঁ তেতিয়া দেখা পাওঁ যে খালি খাদ্যৰ মোনা বা অন্যান্য আৱৰ্জনাৰ দম য'ত থিচৰিত হৈ আছে এনে আৱৰ্জনাৰ দম সৃষ্টিৰ কাৰণ কি হ'ব পাৰে এইবোৰে প্ৰভাৱ আমাৰ পৰিবেশত কি হ'ব পাৰে বুলি তুমি ভাবা পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কম কৰিবলৈ তুমি কি পৰামৰ্শ আগবঢ়াবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় চিনাবাৰ কি আৰু তোমাৰ বিশুদ্ধ ধাতু কেনেকৈ আহৰণ কৰিব পাৰি বুজাই লিখা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা এটো তোমালোকৰ বুকত নাই এটো ঠিক আছে বেনজিন জ্বলালে কিয় কলা ধোঁৱা উৎপন্ন হয় ডাইৰেক্টলি কোৱেশ্চন নাই এটো কিন্তু ইয়াতে আছে সাইক্লো হেক্সেনৰ গঠন আকা এইখিনি পাৰ্ট আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো লালুটিত পাচনত লালুটিৰ ভূমিকা কি পৰিৱেশ অনুসীমিত বায়ুৰ উপস্থিতিত ভাঙিলে কি হ'ব ইয়াৰ পিছত অগ্নাশয়ে কেনেদৰে তেজত থকা শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে বুজাই লিখা স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজত দুটা পাৰ্থক্য লিখা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এই কোৱেশ্চনটো মই অলৰেডি আলোচনা কৰিছো তোমালোকৰ যেটো ইলেক্ট্ৰিসিটি চেপ্টাৰ আছে হেতু চেপ্টাৰৰ এটো এল হ'ব এল দৈৰ্ঘ্যৰ এ প্ৰস্থচ্ছেদৰ তার এডালৰ ৰোধ হৈছে 4 ওহম একে পদাৰ্থৰ অন্য এডাল তার এটো L/2 দৈৰ্ঘ্যৰ আৰু 2 প্ৰস্থচ্ছেদৰ কালি তাৰৰ ৰোধ কি হ'ব দুটা ৰোধৰ অনুপাত উলিওৱা ইয়াৰ পিছত এটো বৈদ্যুতিক মটৰৰ মূল নীতি ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো
প্ৰতিস্থাপন বিক্ৰিয়া আৰু ৰাইট দ্য ডিফাৰেন্স বিটুইন ডিসপ্লেসমেন্ট এন্ড ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন উইথ দ্য হেল্প অফ কেমিক্যাল ৰিঅ্যাকশন এটো প্ৰতিস্থাপন বিক্ৰিয়া আৰু তোমাৰ দ্বিঅপহৰণ বিক্ৰিয়াৰ মাজৰ ডিফাৰেন্স লিখিব লাগে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তো মেগনেছিয়াম ক্লোৰাইডৰ যে গঠন আছে এইবোৰ অলৰেডি মই ভিডিও আপলোড কৰিছো তোমালোকে চাই লোৱা ইয়াৰ পিছত চোৱা এটো তোমাৰ এক কেছ বেছ ষ্টাডি হয় ৰনবিৰে পটাছিয়াম আয়োডাইডৰ দ্ৰৱৰ হৈতে লেড নাইট্ৰেটৰ দ্ৰৱ মিহলি কৰি দিয়াত উজ্জ্বল হালধীয়া ৰঙৰ দ্ৰৱ লাভ কৰিলে এই ৰাসায়নিক বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা ইয়াত উৎপন্ন হোৱা হালধীয়া ৰঙৰ যৌগটোৰ নাম লিখা এইবোৰ তোমাৰ এক্টিভিটি মই অলৰেডি তোমালোকক মই আগতে কৈছো শিকাই থৈছো মই ডেসক্ৰিপশনত লিংক দি দিম তোমালোকে চাই লবা ঠিক আছে এৰ পিছত চোৱা এই যেটো এক্টিভিটি আছে এটো মই তোমালোকক শিকাই থৈছো আগতে কাখৰ চিত্ৰত দেখুৱা বিকাৰটো যদি এক্সৰ টাইপ তলত দিয়া কিটা চলা হয় তেনে প্ৰত্যক্ষ বাল্বৰ ক্ষেত্ৰত জ্বলিবনি নজ্বলে তাৰ কাৰণ সহ ব্যাখ্যা কৰা এৰ পিছৰ কোৱেশ্চনটো চোৱা এটো বেনজিনৰ গঠন আকা এবোৰ তোমালোকে এটা ভিডিওত পাই যাব মেন্ডেলিভৰ পৰ্যাপ্ত তালিকাৰ দুটা সফলতা লিখা এৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন তোমাৰ কি কৈছে নাইট্ৰিক এসিডৰ হৈতে প্ৰায়বোৰ ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰোজেন গেছ নলায় এটো সব বহুত ইম্পৰ্টেন্ট হয় এটো পত্ৰৰতৰ ছিদ্ৰ বন্ধ আৰু মুক্ত হোৱা পৰিঘটনাটো কেনেকৈ নিয়ন্ত্ৰিত হয় এই কোৱেশ্চনটো এৰ পিছত চোৱা এটো আংগিক বিস্তারণ পদ্ধতিৰে প্ৰজনন কৰা প্ৰক্ৰিয়া সম্পাদন কৰিলে কি কি সুবিধা দেখা যায় এই কোৱেশ্চনটো তোমালোকে পঢ়ি লবা এৰ পিছত চোৱা এটো কোৱেশ্চন এটা বিকাৰত 2 গ্ৰাম ক্যালসিয়াম অক্সাইড লোৱা বিকাৰটোত লাহে লাহে পানী যোগ কৰা তলত দিবলৈ উত্তৰ দে উষ্ণতাৰ কিনে পৰিৱৰ্তন ঘটিব ওপৰৰ কথাখিনিৰ বাবে এটা সন্তুলিত ৰাসায়নিক সমীকৰণো লিখা এৰ পিছত এটো কোৱেশ্চনটো চোৱা ত্ৰিভুজ আকৃতিৰ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিহৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আকাৰ ড্ৰ কৰিবলৈ দিছে এৰ পিছৰ কোৱেশ্চনটো চোৱা এৰ পিছৰ কোৱেশ্চনটো এটো চোৱা এটো তোমাৰ কি কৈছে দুটা মৌল এ আৰু বিৰ পাৰমাণবিক সংখ্যা ক্ৰমে 12 আৰু 7 এ আৰু বিৰ ইলেক্ট্ৰন বিন্যাস লিখা এ আৰু বিৰ মাজত কেনেকুৱা প্ৰকাৰৰ বন্ধনী গঠন হ'ব এ আৰু বিৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এৰ পিছত চোৱা এৰ পিছৰ কোৱেশ্চনটো এটো পৰিস্থিতি তন্ত্ৰৰ উপাদানবিলাক কি ব্যাখ্যা কৰা আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থ এটা উল্লেখ কৰা নাইবা পৌষ্টিক স্তৰ কি খাদ্য শৃংখল এটাৰ পৌষ্টিক স্তৰসমূহ বৰ্ণনা কৰা এই কোৱেশ্চনটো এৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন টিন্ডেল পৰিঘটনা কি বহুত ইম্পৰ্টেন্ট হয় বগা পোহৰৰ অতি সূক্ষ্ম কণাৰ মাজেদি পাৰ হৈ গলে কোন তৰংগ দৈৰ্ঘ্যৰ পোহৰৰ আটাইতকৈ বেছি বিক্ষিপ্ত কৰা হ'ব এটো কৰিবা এৰ পিছত চোৱা এইবোৰ কোৱেশ্চন তোমালোকক অলৰেডি মই কৰাইছোৱে এটো চোৱা ইথানলৰ লগত সোডিয়াম ধাতু যোগ কৰিলে কি ঘটে বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা হাইড্ৰোজেনেশন কি এটা উদাহৰণ দিয়া সাইক্লোপেন্টেনৰ গঠন আৰু সংকেত লিখা লগতে সমযোগীয় লিখা ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো এটো চোৱা হালুক সংশ্লেষণ কি হালুক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই তোমালোকক আগতেই কৈছো তোমালোকে কমেন্টবোৰ ড্ৰপ আউট কৰোতে তোমালোকে অলপ ভাবি চিন্তি কমেন্ট কৰিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো চোৱা ঘৰুৱা বৈদ্যুতিক বৰ্তনীত অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা লিখা বহুত ইম্পৰ্টেন্ট হয় নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা 7 আৰু ফসফৰাছৰ হৈছে 15 পৰ্যাপ্ত তালিকাৰ 15 বৰ্গত হয় মৌল দুটাৰ ইলেক্ট্ৰন বিন্যাস লিখা আৰু ইহতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আচ্ছা এই কোৱেশ্চনটো চোৱা গেলিয়ামৰ উপৰিও আন কেইটামান মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেন্ডেলিভে তেওঁৰ তালিকাখনত ঠাই ৰাখি থৈ গৈছিল মেন্ডেলিভৰ পৰ্যাপ্ত তালিকা ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত লিখা এটো সম্ভ্ৰান্ত গেছবোৰক কেইটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে ইয়াৰ পিছত চোৱা আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে সংগঠিত হয় আৰু এটা আছে তোমাৰ নীলাজীৱনৰ পাতে কেনেদৰে ই কৰে সেই প্ৰশ্নটো হেতু তোমালোকে প্ৰেক্টিস কৰিবা অন্তঃস্ৰাৱিক গ্ৰন্থি কি হয় এটা অন্তঃস্ৰাৱী এটা বহিঃস্ৰাৱী গ্ৰন্থিৰ মাজত পাৰ্থক্য কি অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুটা সম্পাদন কৰা গ্ৰন্থিটোৰ নাম কি হয় বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰৰ এনসার ওলাই আজি মুখস্থ কৰা আৰম্ভ কৰা ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা সমসংস্থ আৰু সমবৃত্তি অংগৰ সংজ্ঞা দিয়া চৰাইৰ পাখি আৰু বাদুলিৰ পাখিক সমসংস্থ অংগ ৰূপে ব্যাখ্যা কৰিব পাৰিনে তোমাৰ উত্তৰ সাব্যস্ত কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইবোৰ কোৱেশ্চন মই এই কাৰণে সিলেকশন কৰিছো কাৰণ এইবোৰৰ লগত ৰিলেটেড তোমালোকৰ এমসিকিউ ৰিলেটেড হৈ আছে ঠিক আছে তুমি যদি এইবোৰ মুখস্থ কৰা তোমালোকৰ এমসিকিউ অটোমেটিক পাৰিবা ঠিক আছে এমসিকিউ অটোমেটিক্যালি পাৰিবা
ইয়াৰ পিছত চোৱা এই কুৱেশ্যনটো চোৱা তোমাৰ দৃষ্টিৰ বিকাৰসমূহ কি কি এজন দূৰদৃষ্টিগ্ৰস্তৰ সংশোধনৰ বাবে তেওঁ -5.5 ডায়োপ্টাৰ ক্ষমতা লেন্সৰ আৱশ্যক তেওঁ নিকট দৃষ্টিগ্ৰস্তৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা +1.5 ডায়োপ্টাৰ হলে দূৰদৃষ্টিগ্ৰস্তৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব ইয়াৰ পিছত চোৱা এটো শক্তিৰ ব্যৱহাৰিক একক কি হ'ব কোনটো বেছি শক্তি লাভ কৰিব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 250 ওয়াটৰ টিভি সেট এটাই 1 ঘন্টা চলিলে বা তোমাৰ 1200 ওয়াটৰ বৈদ্যুতিক ইস্ত্ৰি এটা 10 মিনিট চলিলে আৰু কেনেকে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এইবোৰ কোৱেশ্চন তোমালোকে যেটো কেমিক্যাল ৰিঅ্যাকশন যেটো ভিডিওত পঢ়াম তোমালোকে হেতুত পাই যাবা ক্ষাৰকীয় পটাছিয়াম পাৰম্যাঙ্গানেট বা পটাছিয়াম ডাইক্রোমেটৰ হৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে বিক্ৰিয়াটোৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা ইয়াৰ পিছত চোৱা এটো তোমাৰ উদাহৰণৰ হৈতে প্ৰতিস্থাপন বিক্ৰিয়াটো ব্যাখ্যা কৰা এটো কিন্তু তোমাৰ হাইড্ৰকাৰ্বনৰ প্ৰতিস্থাপনৰ কথা কৈছে ঠিক আছে হাইড্ৰজেনৰ প্ৰতিস্থাপন ইয়াৰ পিছত চোৱা এটো তোমাৰ সোডিয়াম কাৰ্বনেটৰ হৈতে ইথানয়িক এসিডক বিক্রিয়া কৰালে কি কি বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় বিক্ৰিয়াটোৰ বাবে ৰাসায়নিক সমীকৰণ লিখা সাবুনৰ মলিয়াতৰৰ যেটো প্ৰক্ৰিয়া হেতু এটো তো আগতেও কলো ইয়াৰ পিছত চোৱা এটো তোমাৰ কেস বেস স্টাডি কোৱেশ্চন হয় এটা পৰীক্ষানলত 3 মিলিলিটাৰ মান সোডিয়াম সালফেট অন্য এটা পৰীক্ষানলত 2 মিলিলিটাৰ মান বেৰিয়াম ক্লোৰাইড দুটা দ্ৰৱ মিহলোৱা হল আৰু তলত দিয়া আনসাৰ লিখা উপৰোক্ত পৰ্যবেক্ষণ লিখা পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখিব লাগে আৰু উপৰোক্ত পৰ্যবেক্ষণটো ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো তোমাৰ বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ ৰিলেটেড হয় পিৰিয়ডিক টেবল ৰিলেটেড হয় এই কোৱেশ্চনটো এবাৰ কৰিলো আমি না ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো চোৱা এটো কৈছে তোমাক এটা হাতুৰি এটা ব্যাটাৰি এটা বাল্ব অলপ তার আৰু এটা সুইচ দিয়া হল এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্তকৰণ কৰিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা প্ৰত্যুষে সৰু চামুচ এখনত সালফাৰ গুৰি লৈ উত্তপ্ত কৰিলে উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলীত উভতাই ধৰি সংৰক্ষণ কৰিলে তলত দিয়াবোৰৰ গেছটোৰ প্ৰকৃতি কেনেকুৱা হ'ব এটো সূক্ষ্ম লিটমাছ বহুত ইম্পৰ্টেন্ট হয় শুষ্ক লিটমাছ কাগজ আৰু এটা হৈছে তোমাৰ সিক্ত লিটমাছ কাগজ ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চনটো চোৱা এতে লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয় ইথাইন আৰু বায়ুৰ মিশ্ৰণ কিয় ব্যৱহাৰ কৰা নহয় ব্যাখ্যা কৰা ইয়াৰ পিছত এটো কোৱেশ্চনটো চোৱা তোমাৰ এখিলা পাতৰ প্ৰস্থচ্ছেদৰ ছবি আঁকা আৰু তাক সঠিকভাৱে চিহ্নিতকৰণ কৰা পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা এইবোৰে কি কাৰ্য কৰে এই কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট হয় পেশী কোষে কেনেদৰে তাৰ আকৃতি সলনি কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো স্পাইৰোগেৰাই কেনেদৰে বংশ বিস্তাৰ কৰে এখিনি ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ব্ৰাইন কাক বোলে এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি পদাৰ্থ উৎপন্ন হয় আৰু তোমাৰ এই বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা এটো কোৱেশ্চন তোমালোকে এইবোৰ প্ৰেক্টিস কৰা তোমালোকৰ এমসিকিউ 50% এমসিকিউ ইয়াতে ইনক্লুড হৈ থাকিব ঠিক আছে পৰাগযোগ কাক বোলে পৰাগযোগ আৰু নিষেচনৰ মাজৰ কি পাৰ্থক্য আছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ কেনেদৰে বিসদৃশ অৰ্থাৎ এৰ পাৰ্থক্য লিখিব দিছে ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চন এটো চোৱা এটো অলৰেডি ক'লে এটো তোমাৰ বৈদ্যুতিক জেনাৰেটৰ আৰু বৈদ্যুতিক তোমাৰ যেটো মটৰ আছে মইতো ক'লে হেতু বহুত ইম্পৰ্টেন্ট হয় শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰে নে যদি পাৰে কিয় পাৰে বা কিয় নোৱাৰে মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তি দুটাৰ সীমাবদ্ধতা লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ তোমালোকে আজি মুখস্থ কৰা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো আচ্ছা এই কোৱেশ্চনটো তোমাৰ অলৰেডি কৰা হৈছে লিড নাইট্ৰেটৰ যেটো কথা কিন্তু এইটো চোৱা বগা সিলভাৰ ক্লোৰাইড সূৰ্যৰ পোহৰত ৰাখিলে কি ঘটিব ওপৰৰ পৰিৱৰ্তনবোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু তোমাৰ ৰাসায়নিক বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ লিখা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা সফলতা আৰু দুটা বিফলতা অৰ্থাৎ সীমাবদ্ধতা উল্লেখ কৰা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো সমকলন না যে উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংগঠিত হয় আৰু ইয়াৰ আগতে এটা কোৱেশ্চন আছে যে প্ৰাণীৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংগঠিত হয় দুটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এজন ছাত্ৰই তোমাৰ শেষৰ বেঞ্চত বহিলে ব্ল্যাকবোৰ্ডখন চত অসুবিধা পায় ছাত্ৰগৰাকীয়ে বুকা বিকাৰটো কি হ'ব সংশোধন চিত্ৰ দেখুৱাই ৰসূপ চিত্ৰ অংকন কৰা তাৰ পিছত আছে এটো তোমাৰ সাধাৰণ চকুৱে 25 সেন্টিমিটাৰতকৈ ওচৰৰ থকা বস্তুবোৰ কিয় দেখা নাপায় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কেস বেস স্টাডি টাইপ কোৱেশ্চন হয় ইয়াতে কি কৈছে চোৱা এটো এটা ধাতব যৌগ এই লৌহ হাইড্ৰক্লোৰিক এসিডৰ হৈতে বিক্ৰিয়া কৰি
এটা যৌগ এটা গেছ উৎপন্ন কৰে যেটো গেছে এটাৰ মোমবাতি জ্বলি থকা মোমবাতি নুমায় এই উৎপন্ন হোৱা গেছটো চিনাক্তকৰণ কৰা বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোৰাইড হলে ধাতব যৌগ এই নাম লিখা আৰু বিক্ৰিয়াটোৰ বাবে সন্তুলন সমীকৰণ লিখা এসিড বৰষুণ কি আমাৰ জলজীৱ আৰু ইয়াৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে প্ৰশ্নটো এই প্ৰশ্ন যেটো আছে এই প্ৰশ্নটো তুমি এবাৰ পঢ়িলেই তোমাৰ এটো মনত থাকি যাব একেবাৰে ইজি হয় এইবোৰ এবাৰ পঢ়ি লবা ঠিক আছে তুমি লিখিব পাৰিবা বা তুমি বুজিব পাবা ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো কি কৈছে দুডাল বৃত্তাকাৰ কুণ্ডলী আৰু বি পৰস্পৰ ওচৰাওচৰিকৈ ৰখা হৈছে এই কুণ্ডলীত প্ৰভাৱ পৰিৱৰ্তন হলে বি কুণ্ডলীত প্ৰভাৱ আবিষ্ট হ'বনে কাৰণ দৰ্শোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো কোৱেশ্চনটো চা কি কৈছে জীৱবোৰৰ খাদ্যৰ কি প্ৰয়োজন আমি ক খাদ্যবস্তুবোৰ অৱহেকিত ৰূপত কি ৰূপত আমাৰ শৰীৰত গৈ সঞ্চিত হৈ গৈ শক্তিৰ যোগান ধৰাৰ অৰ্থে বিভিন্ন জীৱবোৰত কি বেলেগ বেলেগ প্ৰক্ৰিয়াৰ দ্বাৰা গ্লুকোজৰ জাৰণ ঘটে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা তোমাৰ কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো এটো চা এটো হৈছে তোমাৰ ৰক্তচাপ কি সিস্টলিক আৰু ডায়াস্টলিক চাপ কি এজন মানুহৰ সাধাৰণ সিস্টলিক চাপ আৰু ডায়াস্টলিক চাপ কি হ'ব এটো চা লৌহিক আৰু প্লাজমাৰ মাজৰ ডিফাৰেন্স লৌহিক আৰু প্লাজমাৰ ডিফাৰেন্স ইয়াৰ পিছৰ কোৱেশ্চনটো চা স্নায়ুপেশীৰ সংযোজন কি শৰীৰৰ এটা অংশৰ পৰা আন এটা স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয় ইয়াৰ পিছৰ কোৱেশ্চন চোৱা মই কিন্তু তোমালোকক কৈছো যে চিত্ৰ তাৰ পিছত কেমিক্যাল ৰিঅ্যাকশন তুমি গুটেখিনি পাই যাব আৰু ঠিক আছে ইয়াৰ পিছত চোৱা আইনীয় যৌগ কঠিন অৱস্থাত আৰু বিগলিত অৱস্থাত বিদ্যুৎ পৰিবাহিতাৰ ওপৰত আলোচনা কৰা মানে কমেন্ট কৰিবলৈ গৈছে যে আইনীয় যৌগবোৰে বিগলিত অৱস্থাত আৰু তোমাৰ কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন কৰে নে নকৰে হেতুৰ ওপৰত ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলবোৰক কি ভিত্তিত সজা হৈছিল হেবোৰক শ্ৰেণী বিভাজনৰ প্ৰয়োজনীয়তা কি অৰ্থাৎ মৌলবোৰ আমি কিয় শ্ৰেণী বিভাজন কৰিব লাগে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো জৈৱ গেছক গোবৰ গেছতকৈ তুমি ভাল ইন্ধন বুলি গণ্য কৰা নে আৰু যদি কৰা তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া এটো কোৱেশ্চন তোমাকৰ কাৰণে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন এটো তোমাৰ সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ মাজৰ ডিফাৰেন্স এটো খুদিছে বা কি সুবিধা আছে আৰু কি অসুবিধা আছে হেতুৰ লগত ৰিলেটেড হয় তোমালোকে এটো মুখস্থ কৰিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো প্লাষ্টিক আমাৰ কাৰণে পৰিৱেশৰ কাৰণে অপকাৰী তোমাৰ অঞ্চলৰ প্লাষ্টিক ব্যৱহাৰ কমাবৰ বাবে কি ব্যৱস্থা হাতত লবা আইনীয় যৌগৰ ধৰ্ম লিখা আৰু লৌহিকাৰ দুটা কাৰ্য লিখা লৌহিক আৰু তেজৰ মাজৰ ডিফাৰেন্সটো কিন্তু কি হয় ইম্পৰ্টেন্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ৰামধেনু কি হয় ৰামধেনু গঠনৰ ৰশ্মিচিত্ৰ অঙ্কন কৰে এটো বহুত ইম্পৰ্টেন্ট হয় ৰামধেনুৰ গঠন কি হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো এটা পৰীক্ষানলত সোডিয়াম হাইড্ৰক্সাইড আৰু জলীয় দ্ৰব্য এটা লৈ নেফথেলিনৰ দুটা টোপাল যোগ কৰা হ'ল ৰঙৰ কি পৰিৱৰ্তন দেখা পাবা যদি হাইড্ৰক্লোৰিক এসিড টোপালকৈ দ্ৰৱটোত যোগ কৰা হয় দ্ৰৱটোৰ বৰণৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে ঘৰুৱা বৰ্তনীবোৰত কিয় শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয় সমান্তৰাল সজ্জা কিয় ব্যৱহাৰ কৰা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ৰক্তনলিকা কি তেজৰ পৰিবহন কিয় একমুখী তেজত থকা অনুচক্ৰিকাৰ ভূমিকা কি ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো তোমালোকৰ ভিতৰৰ যে প্ৰশ্নাৱলী থাকে সেই প্ৰশ্নাৱলীৰ পৰা এই প্ৰশ্নটো লৈছো তো এই প্ৰশ্নটো তোমালোকে প্ৰেক্টিস কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল লং কোৱেশ্চন মই তোমালোকক বাৰে বাৰে কৈ আছো তোমালোকে এইখিনি যদি মুখস্থ কৰা 99% তুমি নাম্বাৰ এটেম্প কৰাৰ তোমাৰ সাহস আহিব তুমি মুখস্থ কৰা আজিৰ পৰা আৰম্ভ কৰা আৰু এইখিনি মুখস্থ কৰিলে মোটামুটি তোমাৰ 45 টা এমসিকিউৰ ভিতৰত তোমাৰ 15 টা 20 টা তো তোমাৰ ইয়াৰ পৰা এমসিকিউ হৈ যাব ঠিক আছে কাৰণ তোমাৰ ইয়াৰ লগতে তোমাৰ বহুত কেটা এমসিকিউ কি হৈ আছে ইনক্লুড হৈ আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকে এইখিনিয়ে ভালদৰে প্ৰেক্টিস কৰা আৰু বাকি যিমানখিনি আছে গুটেখিনি মই প্ৰেক্টিস কৰাই দিম তোমালোকে ভিডিঅবোৰ ৰেগুলাৰলি চাই থাকিবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ।